বন্ধু-বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ জ্বলন্ত কিছু সমস্যা আৰু সেইবোৰ সমাধান কেনেকৈ হ'ব পাৰে আৰু কিয় সমাধান হোৱা নাই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ জ্বলন্ত সমস্যাসমূহ দৰমহাকে আদি কৰি যিবিলাক দাবী তেওঁলোকে উত্থাপন কৰে দাবীসমূহ কিয় এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই, ইয়াৰ আচল খলনায়ক কোন এই সংক্ৰান্তত কিছু তথ্য বিশ্লেষণ কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনাৰ সহযোগ বিচৰা হৈছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি সহযোগ কৰিব। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনাক জনাম সৰু এটি ৰিকুৱেষ্ট, আপুনি যদি চেনেলটোলৈ নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোৰ মূল তথ্যখিনিলৈ আগবাঢ়িছোঁ। অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহাৰ লগতে যি জ্বলন্ত সমস্যা আছে সেই সমস্যাসমূহ সমাধান কেতিয়া হ'ব বা সমাধান হ'ব নে নাই বা সমাধান হোৱাৰ পথ বন্ধ হৈছে নে খোলা আছে। তো বন্ধুসকল যদি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনৰ এই দাবী নিষ্পত্তি হোৱা নাই তেতিয়াহ'লে ইয়াত আচল খলনায়ক কোন বুলি আপুনি ভাবে। আৰু যদি এই ভিডিঅ'টোত মই আপোনালোকক কিছু তথ্য জনাম, তথ্যখিনি জানিলে আপুনি আচৰিত হ'ব। তো বন্ধুসকল আহক প্ৰথমতে জানি লওঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যা সমাধান কিয় হোৱা নাই। ইয়াৰ প্ৰথমটো কাৰণেই আপুনি ক'ব লাগিব যে চৰকাৰৰ অৱহেলা। চৰকাৰৰ অৱহেলাৰ লগে লগে জড়িত আছে চৰকাৰৰ কিছু স্বাৰ্থ, যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি আপোনাৰ দাবী সেই দাবীসমূহ সহজতে নিষ্পত্তি যেন চৰকাৰে কৰিব নোখোজে, যাৰ কাৰণে সমস্যা হৈ আছে। কিয়নো ইতিমধ্যে আপোনালোকে গম পায় যে আপোনালোকৰ প্ৰপ'জেল পঠোৱাৰ পিছতো সেইখিনি কাৰ্যকৰী নহ'ল, একেবাৰে শেষ ষ্টেপলৈ যোৱাৰ পিছত সেইখিনি কিন্তু অকৃতকাৰ্য হৈ ৰৈ থাকিলে। ইয়াৰ পৰা বুজা যায় যে চৰকাৰৰ দৃষ্টিভংগী অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ ধনাত্মক নহয়। তো ইয়াৰ পিছত আৰু কিছু প্ৰাসংগিক কাৰণ আছে যে আপোনালোকৰ সমস্যাসমূহ সমাধান নোহোৱাৰ, যে সেইটো হ'ল ভোট বেংকৰ ৰাজনীতি। তো ইয়াতে ভোট বেংকৰ ৰাজনীতি বুলি কোৱাৰ লগে লগে আপুনি অৱশ্যেই গম পাইছে যে ভোট বেংকৰ ৰাজনীতিৰ কাৰণে হয়তো আপোনালোকৰ সমস্যাখিনি দীৰ্ঘদিনীয়া সমস্যা হৈ থাকিব পাৰে, এনেকুৱা এটি অনুমান কৰা হয়, বহুতে এনেকুৱা ভাবে। তো ইয়াৰ পিছত বহু অংগনবাড়ী কৰ্মী সহায়িকাই ভাবে, মই সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ কথা কোৱা নাই, কিছু সংখ্যক অংগনবাড়ী কৰ্মীৰ বহুতেই ভাবে যে অংগনবাড়ী কৰ্মী সহায়িকা এছ'চিয়েশ্যন যিটো আছে সেইটো সিটো এফিলিয়েটেড হোৱাৰ কাৰণে কামখিনি হোৱা নাই, আৰু সিটো কৰ্মচাৰীবৃন্দসকলৰ কাৰণে কাম কৰে, যাৰ কাৰণে এই কামখিনি তেওঁলোকৰ দাবীখিনি চৰকাৰে গ্ৰহণ কৰা নাই। কাৰণ সিটো কৰ্মচাৰীসকলৰ হৈ কাম কৰে আৰু কৰ্মচাৰীসকলৰ যি আপোনাৰ সমস্যাখিনি সমাধান কৰিবলৈ চৰকাৰ আচলতে আগ্ৰহী নহয় এনেকুৱা যেন লাগে, যাৰ কাৰণে বহুতে এনেকুৱা ক'ব খোজে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা এছ'চিয়েশ্যন যিটো আছে সেইটো সিটোৰ পৰা বাহিৰ হ'ব লাগে, তেতিয়াহে তেওঁলোকক চৰকাৰে গুৰুত্ব প্ৰদান কৰিব। সিটোত থকাৰ কাৰণে তেওঁলোকক গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু বন্ধুসকল এই সমস্যাটো আচল সমস্যা হয়নে নহয় আপোনালোকৰ পৰা জানিব বিচাৰিম, আপোনালোকে অভিমত জনাব। কিয়নো ইতিমধ্যে কেইবাখনো ৰাজ্যত সিটো এফিলিয়েটেড হৈ থকা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা কিন্তু বৃদ্ধি পাইছে, আৰু তেওঁলোক কিন্তু সিটোৰ অন্তৰ্গত হৈ আছিলে, তেওঁলোকেও আন্দোলন কৰিছে, তেওঁলোকৰ সমস্যাসমূহ ইতিমধ্যে সমাধান হৈছে কিছু পৰিমাণে হ'লেও। গতিকে সিটোৰ ইনক্লুড হোৱাৰ বাবে যে এতিয়া এটা ডাঙৰ হেঙাৰ হ'ব পাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে, এইটো কিন্তু ইমান গ্ৰহণযোগ্য নহয়, কিন্তু বহুতে এনেকুৱা ভাবে। তো যিকেই নহওক বন্ধুসকল আচল যি ৰহস্য সেই ৰহস্যটো হৈছে যে চৰকাৰে আপোনালোকৰ দাবী নিষ্পত্তি কৰিবলৈ আগ্ৰহী নহয়, আপোনালোকৰ যি দাবী সেই দাবীবোৰ চৰকাৰে মানিবলৈ আগ্ৰহী নহয়। এইটোৱে কাৰণ চৰকাৰে ইচ্ছা কৰিলে সিটো এফিলিয়েটেড নহয়, যিকোনো সংগঠনৰ এফিলিয়েটেড হ'লেও চৰকাৰে ইচ্ছা কৰিলে যদি সদিচ্ছা থাকে তেতিয়াহ'লে দৰমহা বৃদ্ধি কৰিব পাৰে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া সমস্যা দৰমহাকে আদি কৰি সমস্যাসমূহ কিয় অসমত এতিয়ালৈকে সমাধান হোৱা নাই, ইয়াৰ মূল কাৰণ কি হ'ব পাৰে, ইয়াৰ মূল খলনায়ক কোন হ'ব পাৰে আপোনাৰ পৰা জানিব বিচাৰিম। আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।